হয় মই এতিয়া উপস্থিত আছো গোৱালপাৰাৰ যি মঘু বালাচাৰী গাঁৱৰ এজন কৃষক যি সুধীৰ ৰাভাই যি চম খেতি কৰিছে বা যি মুগা খেতি কৰিছে সেই মুগা খেতিৰ বাগান এখনত মই উপস্থিত আছো আৰু ইয়াতে আমাৰ প্ৰাগনিজৰ দৰ্শকে নিশ্চয় দেখিছে এয়া হাৰি হাৰি কৰি চম খেতি কৰিছে তেওঁ বিগত 21 বছৰ ধৰি এই চম খেতি তেওঁ ইয়াতে কৰি আহিছে আৰু ইয়াতে প্ৰায় 4.5 বিঘা কৃষিভূমি তেওঁ 500ডালকৈ চম গছৰ পুলি ৰোপণ কৰি এই খেতি তেওঁ আৰম্ভ কৰিছিল আৰু এই আৰম্ভ কৰি এই খেতিৰে তেওঁ নিজৰ পৰিয়াল পোহপাল দি আহিছে কিন্তু আশ্চৰ্যজনক কথাটো হৈছে যে এইগৰাকী সুধীৰ ৰাভাই কিন্তু আজিলৈকে চৰকাৰী ফালৰ পৰা কোনো ধৰণৰ একো সা সুবিধা লাভ নকৰিলে যাৰ ফলত কিন্তু তেওঁ নিজৰ যি আৰ্থিক যি সামৰ্থ্য সেই সামৰ্থ্য অনুযায়ী তেওঁ এনে ধৰণৰ চম খেতি কৰি তেওঁ স্বাৱলম্বিতাৰ পথ দেখুৱাই আহিছে আৰু আন 10জনকো অনুপ্ৰেৰণা দিয়াৰ দৰে মানে কাৰ্যসূচী তেওঁ অৱলম্বন কৰা পৰিলক্ষিত হৈছে আৰু এই যি শাৰী দেখিছে আমাৰ প্ৰাগনিজৰ দৰ্শকে এই যিবিলাক গছবিলাকৰ শাৰী এক সুন্দৰ পৰিৱেশত তেওঁ এনেধৰণৰ ৰোপণ কৰিছে আৰু এনেধৰণৰ তেওঁ বিগত 21টা বছৰে এনেধৰণৰ চম খেতি কৰি মুগা উৎপাদনেৰে তেওঁ পৰিয়ালটো পোহপাল দি আহিছে আৰু এই ক্ষেত্ৰত আমাৰ মাজত তেওঁ উপস্থিত আছে আৰু সুধীৰ ৰাভা উপস্থিত আছে উদীয়মান এগৰাকী কৃষক আৰু এই কৃষকগৰাকী এই যে খেতি কৰিছে আচলতে কেনেধৰণৰ খেতি তেওঁ আৰম্ভ কৰিলে কেতিয়াৰ পৰা আৰম্ভ কৰিলে এই সবিশেষ জনাৰ কাৰণে তেওঁৰ কাষলৈ আহিছো দাদা আপুনি এই খেতি কেতিয়াৰ পৰা আৰম্ভ কৰিলে এইটো আপোনাৰ 90তে কৰিছো 90ৰ পৰা আৰম্ভ কৰি গছটো আমি ৰোপণ কৰিছো 90ত তাৰ পিছত কৰিলো আমি 2000 চনৰ পৰা আমি ৰিয়াৰিং শুৰু কৰি দিলো ৰিয়াৰিংটো শুৰু কৰাৰ পাছত আজিলৈকে মই ৰিয়াৰিং কৰি আছো মুগা প্ৰডাকশ্যন কৰি আছো পাই আছো অনুপ্ৰেৰণা কেনেকৈ পালে প্ৰথমতে মই অনুপ্ৰেৰণা পালো মই কি পালো কিবা কয় 2400 মুগা পাইছো প্ৰথম 200 গ্ৰাম দিছিলো 2400 পাইছো তেতিয়া চুটুৱা মাহ আছিল চুটুৱা মাহৰ কাৰণে বহুত পক্ষী চুখী পোক চোক খাই 2400 লাটাত পাইছিলো চুটিৰ লাটাৰে মই 1800 টকা পাইছিলো আৰু 1800 টকা পোৱাৰ লগে মোৰ এটা মাথাত লাগি গেল নিশ্চয় এইটো লাভৱান হয় হেনেকৈ নেক্সট মই ৰিয়াৰিং কৰিলো ভুডিয়া বুলি কয় ভুডিয়া ৰিয়াৰিং কৰোতে মই পালো 4,500 100 গ্ৰামত 4,500 পাওঁতে মোৰ 1 টকা কি দিছে 1 টকা দিয়াতে পালো মই মোটামুটি 4,000 টকাই পাইছো এই 4,000 টকাত পাওঁতে মোৰ আৰু বেছিকে মানে মোৰ ইচ্ছা হল এইটো বস্তুটো ভাল বস্তু হেনে কৰি মই লাহে লাহে কাতি মাহত কৰিলো কাতি মাহত কৰোতে মই 35,000 পালো সেই বছৰত 35,000 মুগা পাওঁতে তেতিয়া মুগাৰ চিট বেছি দাম নহয় তেতিয়া মানে 450 বা 500 পালে ঢেৰ বুলি কৈছিলো আমি তেতিয়া মই এনেকা 35,000 পাইছিলো তাৰ পিছত 2008 7 8 9 10 11 12 এই সিজনত কিন্তু মই লাখ লাখ মুগা প্ৰডাকশ্যন কৰিছো হেতু আপোনাৰ পলাশবাৰী বেপাৰী ক'ব পলাশবাৰী মালিকে ক'ব শুৱালকুছিৰ মালিকে ক'ব মই যে প্ৰতিটো কাতি মাহত 2 পিকআপ 3 পিকআপ পঠাও আৰু দ্বিতীয় জেঠ মাহত কমে 3 পিকআপ মই মুগাই পঠাই দিওঁ লাষ্ট কাটিয়াটো যথেষ্ট লাভৱান তেতিয়া মই পইচাও পাইছিলো আৰু সেই পইচাৰে মই অলপ চলপ ঘৰ কৰিলো যেনিবা পৰিয়ালটো পোহপাল খেতি কৰি আছো তেনেকে ল'ৰাটো বছৰত কিমান মান মানে লাভ হয় বছৰত যদি ভালকে কৰা যায় তেতিয়াহ'লে এইটো আপোনাৰ 3.5 পৰা 5 লৈকে যায় এই পলুবিলাক ক'ৰ পৰা আনে পলুটো আপোনাৰ ফাৰ্ষ্টত আনিছিলো আমি তুৰাৰ পৰা তুৰাৰ পিছৰ পৰা আকৌ আমি এতিয়াতো তুৰাটো বেছি ইমান প্ৰডাকশ্যন নহয় তাতে অফিচাৰো ভাল নাই এতিয়া আমি একদম হাহিম পাহাৰ ফালে যাব লাগে মেঘালয় তাৰ পৰা লৈ আহো আমি খাচিয়াইছত যাওঁ বজাৰখন পায় নে বিক্ৰী কৰাৰ কাৰণে বজাৰখন এতিয়া পাইছোই ক'ব পাৰি চৰকাৰীভাৱে কিবা সুবিধা পাইছে চৰকাৰীভাৱে আমি একো সুবিধা পোৱা নাই চেৰিকালচাৰ ডিপাৰ্টমেণ্টত একবাৰ খবৰেই নাই খবৰটো মইহে লৈ আছো কিন্তু সিহঁতে খবৰ দিলেও সিহঁতে খবৰ নলয় একো নাপায় সিদিনে মই কৈছিলো বোলে লাইট এটা দিছে লাইটৰ নামত মই গৈছিলো তেতিয়া কৈছিলো মোৰ তাত মুগা আছে কাৰোবাৰ যদি চিট লাগে কোনোবা ফাৰ্মত আপোনালোকৰ চৰকাৰী ফাৰ্মত 100 গ্ৰাম হৰে লগাই থক পিছত আমি জেঠ মাহত দিব পাৰিম আপোনাৰ জাৰুৱাটো কৰিলে এটা অফিচাৰ মানে কোৱা নাই যে মোক 100টা মুগা লাগিব বুলি কোৱা নাই মাতা নাছিল একো নাই আজি বেছি দিন হোৱা নাই আজি এসপ্তাহৰ আগত হয় আৰু এই যে মুগাবিলাক মুগা যিবিলাক সূতা ঘৰতে উৎপাদন কৰে হয় মই সূতা ঘৰতে কৰিব পাৰে আছে তাৰমানে যন্ত্ৰপাতি আছে দুটা আছে নিজে কৰি আছো এতিয়া আমি তাঁতশালৰ কথা চিন্তা কৰিছো অলপমান তাঁতশাল চিন্তা কৰিলে কি অলপমান লাগে পিছত নৱপ্ৰজন্ম কি ক'ব আপুনি আচ্ছা নৱপ্ৰজন্মক আমি ক'বই খোজো এইটো হ'ল আধুনিক খেতি বুলি কয় আধুনিকই নহয় পৃথিৱীৰ ভিতৰত ফাৰ্ষ্ট বুলি কয় মানে গল্ডেন চিল্ক যিটো মানে পৃথিৱীত ফাৰ্ষ্ট চিট মানে সূতা বুলি কয় সেইটোৱে হৈছে আমাৰ অসমত
আৰু অসমৰে আমাৰ যিটো মানে সেইটো গোল্ডেন চিল্কৰ যিটো সচ বুলি কয়, যাক চিট বুলি কয়, সেই চিটে হ'ল পৃথিৱীৰ ভিতৰত কৈছো মই ৰাভা হাছং মেঘালয়। মানে আপোনাৰ সেইফালে ৰাণী ওচৰৰ পৰা আপোনাৰ ইফালে মানিকাছাৰলৈকে সেইটো এৰিয়াত গোটেই বছৰটোই পোৱা যায় মুগাৰ চিট। আৰু দূৰ দূৰণিৰ মানুহ আহে, ইয়াৰ পৰা দাৰ্জিলিঙতো প্ৰডাকশ্যন হৈ আছে, ছিকিমতো মাজে মাজে লৈ যায়। কি ক'ব এতিয়া চৰকাৰক কি ক'ব? আচলতে আপুনি যিহেতু আৰ্থিকভাৱে যথেষ্ট মানে দুৰ্বল, আৰু দুৰ্বল হোৱাৰ পিছত আপুনি কিন্তু বৰ্ধিত হাৰত আকৌ গছ বঢ়াব পাৰিলেহেঁতেন, কিন্তু আৰ্থিকভাৱে দুৰ্বল কাৰণে আপুনি কৰিব পৰা নাই। কি ক'ব চৰকাৰক, কি ক'ব আপুনি? আচ্ছা, চৰকাৰক মই এইটোৱে ক'ব খোজো, কাৰণ আমি পুৰণি কুলীয়া বুলি কৈছে, পুৰণি কুলীয়াৰ পৰা বোলে মুগা খেতি কৰা, হিৰণ চাং অহাৰ পৰা বোলে মুগা খেতি কৰে। সেই দিনৰ পৰা আমি ডেভেলপ কৰি কৰি আজি ইমান দূৰ আহিছো। এতিয়া কিন্তু অলপ ফল পৰি গৈছে, আজি 2টা চৰকাৰ পাৰ হৈ গ'ল, কিন্তু ফল পৰি গৈছে। সেয়েহে মই ক'ব খোজো যে চৰকাৰক চিৰিকালচাৰ যিটো মানে গভৰ্ণমেণ্ট চৰকাৰ, ডিপাৰ্টমেণ্টক অলপ অৰ্ডাৰ কৰিব লাগে, ডাইৰেক্টৰক অলপ খবৰ কৰিব লাগে, ডাইৰেক্টৰে কি কৰিছে কৰা নাই, কিমান বছৰ প্ৰডাকশ্যন কৰিছে কৰা নাই, প্ৰতিটো ডিষ্ট্ৰিক্টত অফিচত খবৰ ল'ব লাগে, হিচাপ ল'ব লাগে চৰকাৰে। মই সেইটোৱে বিচাৰো। ডিপাৰ্টমেণ্ট একদম কোনো কাম নাই আজি 2-3 বছৰ ধৰি। হয়, নিশ্চিতভাৱে এক আৱেগ, এক আক্ষেপ কৰি তেওঁ কৈছে, এজন খেতিয়কে, মুগা খেতিয়ক অৰ্থাৎ সুধীৰ ৰাভাই কৈছে যে আচলতে যি ডিপাৰ্টমেণ্ট, যি চেৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, এই ডিপাৰ্টমেণ্টে যেন কোনো ধৰণৰ গুৰুত্ব নাই। এইসকল কৃষকক অলপ আগবঢ়াই নি তেওঁলোকক যি এক মানে যি সুস্থ বাতাবৰণেৰে তেওঁলোকক আগবঢ়াই নি বৈজ্ঞানিক ভিত্তিত যে খেতি কৰি যথেষ্ট লাভৱান হ'ব পাৰে মুগা খেতি, সেই ধৰণৰ যে এক পৰিৱেশ তৈয়াৰ কৰাৰ ক্ষেত্ৰত যে ডিপাৰ্টমেণ্টৰ কোনো গুৰুত্ব নাই, এই কথাটো পুনৰবাৰ তেওঁ স্পষ্টভাৱে ব্যক্ত কৰিছে। আৰু এই ক্ষেত্ৰত আচলতে যি চৰকাৰ, অসম চৰকাৰ, এই ক্ষেত্ৰত অসম চৰকাৰে কেনেধৰণৰ পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।